পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ আন্দোলন তেজপুৰ ঘোঁৰামাৰীত এপছুৰ উদ্যোগত কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে এই বিশাল গণসমাৱেশত পৃথক বড়োলেণ্ডৰ দাবীত আয়োজন কৰা হৈছে এই গণসমাৱেশ আমি পোনে পোনে আপোনালোকক দেখুৱাইছোঁ এই দৃশ্য এই বিজেপি দলৰ আজিৰ যিটো চৰকাৰ তেখেতসকলে ক্ষমতাৰ অহাৰ আগতে 2014ত প্ৰতিশ্ৰুতি দিছিলে যে আমি যদি ক্ষমতালৈ আহোঁ তে বড়ো সমস্যা আমি স্থায়ী সমাধান কৰিম আৰু তেখেতৰ সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেট আজিৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মংগলদৈত আৰু বঙাইগাঁৱত ইলেকশ্যন কেম্পিঙত আহোঁতে অপেনলি কৈছিলে পাব্লিকলি কৈছিলে যে আমি যদি ক্ষমতালৈ আহোঁ আমি বড়ো সমস্যা সমাধান কৰিম ৰাজনাথ সিং ডাঙৰীয়াই সেই সময়ত বিজেপিৰ প্ৰেছিডেণ্ট আছিলে আমি বাৰম্বাৰ লগ কৰিছিলোঁ কথা পাতিছিলোঁ সেই সময়ত ৰিটেন প্ৰতিশ্ৰুতি দিছিলে যে আমি যদি ক্ষমতালৈ আহোঁ বড়ো সমস্যা সমাধান কৰিম কমপ্লিটলি আজি প্ৰতিশ্ৰুতিটো তেখেতসকলে ইমপ্লিমেণ্ট কৰা নাই প্ৰতিশ্ৰুতিটো আজি ৰাখিবলৈ তেখেতসকলে বিচৰা নাই সেইকাৰণে আজি আমি জোৰদাৰৰ পৰা জোৰদাৰ আন্দোলন কৰিব লগা হৈছে নিজৰ অধিকাৰ বিচাৰি আজি 50 বছৰতে সংগ্ৰাম কৰি আহিছে আৰু এই 50 বছৰৰ যিটো সংগ্ৰাম কৰিছোঁ সেই সংগ্ৰামত আমি সংবিধানৰ বাহিৰত একো খোজা নাই আজি ভাৰত চৰকাৰে বড়োসকলক বিভিন্ন প্ৰকাৰে প্ৰতাৰণা কৰি আহিছে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু নিৰ্বাচন আহিলে তেওঁলোকে সদায় ভাল ভাল কথা কৈ ভোট আদায় কৰিবলৈ চেষ্টা কৰে আৰু সেইকাৰণে আমি আমাৰ আন্দোলন সম্পূৰ্ণৰূপে বাদ দিয়া নাই আন্দোলন কৰি আছোঁ কণ্টিনিউ কৰি যাম আজি ভাৰত চৰকাৰে বিভিন্ন প্ৰকাৰে বড়োসকলক ফুচলাই আন্দোলনৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰি থাকে কিন্তু আমি জানো যে আন্দোলনৰ বাহিৰে আমাৰ একো বিকল্প নাই সেইকাৰণে যেতিয়ালৈকে সুকীয়া বড়োলেণ্ড